ADRE এক্সামৰ ডিগ্ৰী লেভেলৰ কুৱেশ্যন পেপাৰ 2022 কুৱেশ্যন বুকলেট কোড এৰ আমি কুৱেশ্যনখিনি ডিছকাছ কৰিবলৈ লৈছোঁ। আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত? আনচাৰটো হৈছে অপশ্যন এ জৈন ধৰ্ম। কুৱেশ্যন নম্বৰ 2 উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? আনচাৰ হৈছে অপশ্যন এ মণিপুৰ। কুৱেশ্যন নম্বৰ 3 নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে, ইয়াৰ আনচাৰটো হৈছে অপশ্যন ডি ডিমাপুৰ। কিয়নো গেংটক হৈছে ছিকিমৰ ৰাজধানী, ইম্ফল হ'ল মণিপুৰৰ ৰাজধানী, আগৰতলা হ'ল ত্ৰিপুৰাৰ ৰাজধানী আৰু ডিমাপুৰ হৈছে নাগালেণ্ডৰ এখন জিলা আৰু নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা। কুৱেশ্যন নম্বৰ 4 লাই হাৰাওবা উৎসৱটি নিম্নলিখিত কোন জাতিগোষ্ঠীৰ সৈতে সম্পৰ্কিত? আনচাৰটো হৈছে অপশ্যন ডি মেইটেই। কুৱেশ্যন নম্বৰ 5 কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? ইয়াৰ আনচাৰ হৈছে অপশ্যন ডি ইম্ফল। মণিপুৰ ৰাজধানী ইম্ফলত অৱস্থিত। কুৱেশ্যন নম্বৰ 6 নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ সুন্দৰবন ব-দ্বীপত বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ বনাঞ্চলটো অৱস্থিত নহয়। কুৱেশ্যন নম্বৰ 7 ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দলৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব? আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 4। কুৱেশ্যন নম্বৰ 8 নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই? ইয়াৰ আনচাৰটো হৈছে অপশ্যন বি বাল গংগাধৰ তিলক। কুৱেশ্যন নম্বৰ 9 কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি 1556। কুৱেশ্যন নম্বৰ 10 ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহত ওপৰৰ এটাও নহয় নটা বিকল্পটো বলবৎ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 2013 চনৰ নৱেম্বৰ মাহত। কুৱেশ্যন নম্বৰ 11 আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি দ্য হেগ। নেদাৰলেণ্ডৰ দ্য হেগ এই ঠাইত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি অৱস্থিত। কুৱেশ্যন নম্বৰ 12 ৰাওলাট আইনত নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি বিচাৰ অবিহনে কাৰাবাস। কুৱেশ্যন নম্বৰ 13 ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি 1989 চনত ফাতিমা বিবিক ভাৰতৰ উচ্চতম ন্যায়ালয়ে প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 14 কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয়? আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 1988। কুৱেশ্যন নম্বৰ 15 কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 1911 চনত। কুৱেশ্যন নম্বৰ 16 চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম? উত্তৰটো হৈছে অপশ্যন বি ফ্ৰাছেংমুং বৰগোহাঁই। কুৱেশ্যন নম্বৰ 17 কোন চনত গভৰ্ণৰ জেনেৰেল অৱ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 1858। কুৱেশ্যন নম্বৰ 18 নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড
টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছিল ইয়াৰ উত্তৰটো হৈছে অপচন সি ষষ্ঠ অনুসূচী Question number 19 পাকয়ং বিমানবন্দৰটো ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হ'ল অপচন বি সিকিম Question number 20 হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটি হৈছে উত্তৰটো হ'ল অপচন এ এহিঙীয়া খাৰ ইউনিহৰ্ন বুল Question number 21 অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে আনসাৰ হৈছে অপচন বি 5 Question number 22 আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে অপচন এ বুয়েনোস এয়াৰ্ছ Question number 23 এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটো হৈছে অপচন বি কুয়ালালামপুৰ Question number 24 নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং সিস্টেম নহয় ইয়াৰ উত্তৰটো হৈছে অপচন সি মাইক্ৰসফট অফিস ইজ এ প্ৰগ্ৰাম Question number 25 নিম্নলিখিত সমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয় উত্তৰ অপচন এ কাঞ্চনজংঘা Question number 26 কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয় ইয়াৰ উত্তৰটো হৈছে অপচন সি সৰস্বতী Question number 27 নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয় আনসাৰ হৈছে অপচন ডি হুন Question number 28 অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয় উত্তৰ হৈছে অপচন এ পেলিঅ'এন্থ্ৰপ'লজি Question number 29 বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় অপচন বি বেৰমিটাৰ Question number 30 খো খেলত চেজিং টিমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে ইয়াৰ উত্তৰটো হ'ল অপচন এ 8জন Question number 31 নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয় উত্তৰ অপচন এ চিম্পাঞ্জি Question number 32 আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ উত্তৰ অপচন বি বটগছ বানিয়ান ট্ৰী Question number 33 অগ্নেশগুঞ্জা বায়ুজোৰ অধিক জনপ্ৰিয় নামটো কি উত্তৰটো হৈছে অপচন সি মাদাৰ টেৰেছা Question number 34 কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল উত্তৰ হৈছে অপচন বি স্যামুৱেল মৰ্ছ Question number 35 অৰুণাচল প্ৰদেশ পূৰ্বতে নেফা নামেৰে জনাজাত আছিল আৰু নেফাৰ পূৰ্ণৰূপটো হৈছে অপচন ডি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি Question number 36 নিম্নলিখিত কোনটো উৎসৱ মুখ্যতঃ কেৰালাত পালন কৰা হয় ইয়াৰ আনসাৰ হৈছে অপচন বি ওনাম Question number 37 জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল আনসাৰ অপচন এ মিছন চাইনা Question number 38 মালগুডি ডেইজ কিতাপখন কোনে লিখিছিল আনসাৰ হৈছে অপচন সি আৰ কে নাৰায়ণ Question number 39 ড্ৰোন হৈছে মানৱবিহীন বায়ুযান অপচন ডি মানৱবিহীন বায়ুযান Question number 40 নিম্নোক্ত তালিকাৰ থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল ইয়াৰ আনসাৰটো হৈছে অপচন এ গিলবাৰ্টছন চাংমা Question number 41 নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে
সংলগ্ন নহয় আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ছিকিম কুৱেশ্যন নম্বৰ 42 2022 বৰ্ষৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি তামুলপুৰ কুৱেশ্যন নম্বৰ 43 2021-22 বৰ্ষৰ অসমৰ বাজেট কোনে দাখিল কৰিছিল উত্তৰটো হৈছে অপশ্যন বি অজন্তা নেওগ তেওঁ বৰ্তমান অসমৰ বিত্ত বিভাগৰ মন্ত্ৰী কুৱেশ্যন নম্বৰ 44 নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে উত্তৰটো হৈছে অপশ্যন চি দিখৌ কুৱেশ্যন নম্বৰ 45 নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ আনসাৰ হৈছে অপশ্যন এ ডিগবৈ শোধনাগাৰ কুৱেশ্যন নম্বৰ 46 নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কো স্বীকৃত ঐতিহ্য ক্ষেত্ৰ কোনটো আনসাৰটো হৈছে অপশ্যন ডি মানাহ ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান ভাৰতবৰ্ষত 43টা ইউনেস্কোৰ দ্বাৰা স্বীকৃত ঐতিহ্য ক্ষেত্ৰ আছে আৰু নৰ্থ ইষ্টত মুঠ 3টা আছে তাৰে দুটা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দ্বিতীয়টো মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু তৃতীয়টো হৈছে চৰাইদেউ মৈদাম আৰু চৰাইদেউ মৈদামটো হৈছে 43তম ইউনেস্কো স্বীকৃত ঐতিহ্য ক্ষেত্ৰ কুৱেশ্যন নম্বৰ 47 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে ইয়াৰ আনসাৰটো হৈছে অপশ্যন ডি মৰিগাঁও কুৱেশ্যন নম্বৰ 48 শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ সৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত ইয়াৰ আনসাৰটো হৈছে অপশ্যন চি আজান পীৰ আৰু তেখেতে জিকিৰ আৰু জাৰি ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 49 ধুবুৰীস্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল ইয়াৰ আনসাৰটো হৈছে অপশ্যন এ গুৰু নানক কুৱেশ্যন নম্বৰ 50 অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল আৰু তেওঁ আছিল অপশ্যন এ আইদেউ সন্দিকৈ জয়মতী বোলছবিত তেখেতে অভিনয় কৰিছিল আৰু এই বোলছবিখন 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজনা আৰু পৰিচালনা কৰা হৈছিল আৰু 1935 চনত মুক্তি লাভ কৰিছিল